সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, বছৰ বছৰ ধৰি পূজা পাঠ, ব্ৰত উপবাস আৰু দেৱ দেৱীৰ ভক্তি কৰাৰ পিছতো যদি জীৱনৰ পৰা ৰোগ, দুখ, কষ্ট আৰু অশান্তি দূৰ নহয়, তেন্তে নিশ্চয় মনত এটা প্ৰশ্ন উঠে, সঁচাকৈয়ে আমি শুদ্ধ ভক্তি কৰিছোঁনে? আজি আমি আপোনালোকক শুনাম অসমৰ বৰপেটা জিলাৰ মাজনী দাসীৰ জীৱনৰ এক আশ্চৰ্যজনক কাহিনী। দীৰ্ঘদিন ধৰি দেৱ দেৱীৰ পূজা আৰু ধৰ্মগ্ৰন্থ অধ্যয়ন কৰাৰ পিছতো তেওঁ জীৱনত প্ৰকৃত শান্তি বিচাৰি পোৱা নাছিল। কিন্তু যেতিয়া তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ তত্ত্বজ্ঞান বুজি নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়াৰ পৰাই তেওঁৰ জীৱনত আহিল এক অলৌকিক পৰিৱৰ্তন। তেওঁৰ বহুদিনীয়া চুগাৰ, হাৰ্টৰ সমস্যা, আঁঠুৰ বিষ ভাল হোৱাৰ লগতে মানসিকভাৱে অসুস্থ পুত্ৰও সম্পূৰ্ণ সুস্থ হৈ উঠিল। এই সকলো কেনেকৈ সম্ভৱ হ'ল? আহক মাজনী দাসীৰ মুখেৰে শুনো তেওঁৰ জীৱনৰ এই অনুপ্ৰেৰণাদায়ক সত্য কাহিনী। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া, আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ কেৰকেৰীয়া চেউনিৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মই ব্ৰতৰ পৰা আৰম্ভ কৰি শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ। আৰু এই লাষ্টত শ্ৰীকৃষ্ণৰ পূজাত সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক, এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰা লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। লাষ্টত বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমোল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ। তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই বিষ্ণুৰ সাধনা নকৰা হ'লোঁ। ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই কাক কেনেকৈ কি কৰিম এনেকৈ ভাবতে থাকোঁতে লাষ্টত পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? কণ্টেক্ট কৰোঁতে মই পাইছিলোঁ। পাওঁতে যে মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি টোপনি নহা আছিল। মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে মই ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত জ্ঞানটো বুজায়। আমাৰ প্ৰতিখন শাস্ত্ৰৰ প্ৰতিটো জাতিৰ গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে। লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব?
মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ মানে আৰু ধৰ বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ তেতিয়া মানে তেওঁলোকে শাস্ত্ৰত মানে যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনো দিনো কোৱা নাছিল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো মানে আমাক মানে কৈছে গুৰু ৰহস্যটো সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই মহাশয়া আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তি বিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি এই কথাষাৰ কিমান দূৰ সত্য এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই আমাৰতো হিন্দু সমাজৰ মদটোতো বহুত ডাঙৰ বস্তু সেইটো মানে ভক্তি সাধনা কৰিলে এই ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ বাং বিড়ি চিগাৰেট মাছ মাংস মানে সকলো নিজে নিজে ত্যাগ হৈ যায় এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নিজে নাখায় যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে নিজে ত্যাগ হৈ যায় আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল মানে মাংসটো ইমানে প্ৰিয় মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয় কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ মানে ইমান ৩৩ কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল মানসিকভাৱে অলপ দুৰ্বল কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈছে আৰু তেওঁ মানে ঠিক হৈছে এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই নাখায় আপুনি কি কৰে মই এজন অংগনবাড়ী টিচাৰ হয় মোৰ হাজবেণ্ডেও CRPF-ত কাম কৰে মহাশয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক সেই জ্ঞানটো লওক জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ ৩৩ কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব আমি সতলোক প্ৰাপ্ত হ'ম সতলোক কি হয় সতলোক হ'ল অমৰ স্থান সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মুক্তি পাওঁ আমি মহাশয়া শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয় ভ্ৰূণ হত্যা কৰা হয় এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই যাক নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিল আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল যে সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে এইটো বহুত ভাল পদক্ষেপ লৈছে এইটো বুলি নহয় ৰক্তদান নিবৰ পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে মহাশয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয় আমাৰ TV চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসং আহে সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদান লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ ৩৩ কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিলোঁ এতিয়া পাইছোঁ সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে ধন্যবাদ দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক
জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী পুনৰাবৃত্তিত থাকে। সেই সাধকসকলৰো পুনৰ্জন্ম হয়, যি তেওঁলোকে এইটো নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তি পুনৰ্জন্মলৈ আহে। মোক প্ৰাপ্ত কৰিও তেওঁলোকে পুনৰ্জন্মই প্ৰাপ্ত কৰে। ইয়াৰ চিধা অৰ্থ এইটোৱেই। যদি এওঁলোকৰ অৰ্থ মানো যে মোক প্ৰাপ্ত কৰিলে পুনৰ্জন্ম নহয়, এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 চাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ আপোনালোকক এয়া 4 হয়। ইয়াৰ মন্ত্ৰ নম্বৰ 5 ইয়াৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ অনুবাদ ইয়াত আছে। হে পৰত্তাপ অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈছে। গীতাৰ জ্ঞানদাতাই কৈছে, হে পৰত্তাপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জন্ম হৈ গৈছে। সেই সকলোবোৰ তুমি নাজানা, কিন্তু মই জানো। আৰু ইয়াত চাওক নোট, অধ্যায় 4 মন্ত্ৰ 9 কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য হয়, অলৌকিক হয়। অৰ্থাৎ জন্ম আৰু মৃত্যু হয়েই গীতাৰ জ্ঞানদাতাৰ। অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 চাব। অধ্যায় নম্বৰ 2 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12। ইয়াত কৈছে যে নাটো এনেকুৱা হয় যে মই কোনো কালতে নাছিলোঁ, অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিলে। আৰু নাটো এনেকুৱা হয় যে ইয়াতকৈ পিছত আমি সকলোৱে নাথাকোঁ। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাই কৈছে তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিলে আৰু আগলৈও হৈ থাকিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 গীতাৰ জ্ঞানদাতাই কৈছে যে অবিনাশীটো সেইজন হয় যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, তেওঁক মাৰিবলৈ কোনো সক্ষম নহয়। চাব অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 17। ইয়াত কৈছে যে নাশৰহিত বুলি সেইজনক জানা, যাৰ পৰা এই সম্পূৰ্ণ জগত ব্যাপ্ত। এই অবিনাশীজনৰ বিনাশ কৰিবলৈ কোনো সমৰ্থবান নহয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাতকৈ কোনো অন্য হয় সক্ষম আৰু সমৰ্থবান আৰু অবিনাশী পৰমাত্মা। গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে অৰ্জুন, মোৰ উৎপত্তিৰ বিষয়ে না কোনো দেৱতাই জানে না ঋষিয়ে, কাৰণ এই সকলোৰে উৎপত্তিৰ কাৰণ ময়েই। কাৰণ এই সকলোৱে কালৰ পৰাই উৎপন্ন হৈছে, ব্ৰহ্মৰ পৰা। গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয়, ইয়াক ক্ষৰ পুৰুষ বুলি কৈছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষেই ব্ৰহ্ম হয়, যি গীতাৰ জ্ঞানদাতা, যি শ্ৰীকৃষ্ণক প্ৰৱেশ কৰি কৈ আছে তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয়, স্বামী হয়, মালিক হয়। আৰু অক্ষৰ পুৰুষ তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয়, 7 সংখ্য ব্ৰহ্মাণ্ডৰ, ইমানেই তেওঁ মালিক, স্বামী হয়, প্ৰভু হয়। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে উত্তম পুৰুষ তুমি অন্য। উত্তম পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ পৰমাত্মা, পুৰুষোত্তমটো কোনো আন হয়, এই দুয়ো ক্ষৰ আৰু অক্ষৰ পুৰুষৰ পৰা, আৰু তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা ইতি উদাহৰতে উত্তম পুৰুষত্ব অন্য পৰমাত্মা ইতি উদাহৰতে ইয়ে লোকচৰম আবিশ্য বিৱৰ্তি অৱৈশ্বৰ। যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী ভগৱান। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কৈছে মোৰ উৎপত্তিক, অৰ্থাৎ তেওঁৰ উৎপত্তিটো হৈছে। চাব অধ্যায় নম্বৰ 10 শ্ৰীমদ ভাগৱত গীতা 10ম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ এয়া শ্লোক নম্বৰ 2। ইয়াত কৈছে যে মোৰ উৎপত্তিক, প্ৰভৱ মানে উৎপন্ন হোৱা, মোৰ উৎপত্তিক না দেৱতাসকলে জানে না মহৰ্ষিসকলে, আৰু না জানে মোৰ উৎপত্তিক না দেৱতাসকলে জানে না ঋষিসকলে জানে, কিয়নো মই সকলো প্ৰকাৰে দেৱতাসকলৰ আৰু মহৰ্ষিসকলৰ আদি কাৰণ, মানে তেওঁলোকৰ উৎপত্তি মোৰ পৰাই হৈছে। এয়া আপুনি সৃষ্টি ৰচনা যিয়েই ৰাখে বহুতবাৰ শুনাইছে, তাৰ পৰা আপোনালোকে সহজেই বুজি পাব। এতিয়া ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা ব্ৰহ্ম হয় আৰু ইয়াৰ জন্ম মৃত্যুও হয়। যদি শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 যি এওঁলোকে অনুবাদ কৰিছে, অনুবাদকৰ্তাসকলে এইটো অৰ্থ লগোৱা যে মোক প্ৰাপ্ত কৰি পুনৰ জন্ম নহয় অৰ্জুন, আৰু এইটোও কৈ আছে যে ব্ৰহ্মলোকলৈ যোৱাসকল পুনৰাবৃত্তিত আহে, তালৈ যোৱা সকলোৰে জন্ম মৃত্যু হয়। গতিকে তাৰ অৰ্থই ভুল।
বাস্তৱিকতা এয়া যে গীতাৰ জ্ঞানদাতাই কৈছে মই ব্ৰহ্ম হওঁ, মোৰ ওম নাম আছে আৰু ওম নামৰ জপেৰে যাৰ মুক্তি হয় সেই পৰম গতি মোৰ স্তৰৰেই হয়। তাৰ বিষয়ে শ্ৰীদেৱীয়ে স্পষ্ট কৰি দিছে সপ্তম স্কন্ধত 562 পৃষ্ঠাত সচিত্ৰ মতা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতখনত দেৱীয়ে হিমালয়ক কৈ আছে যে ওম নামৰ জপ কৰা, ব্ৰহ্মক কোৱাৰ উদ্দেশ্য ৰাখা, ইয়াৰ পৰা তোমাৰ কল্যাণ হৈ যাব, তুমি তালৈ গুচি যাবা, তেওঁক প্ৰাপ্ত কৰিবা। তেওঁ ক'ত থাকে? ব্ৰহ্মলোকত থাকে। আৰু ইয়াতো অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে, নাথিং এলছ। আৰু ওম নামৰ জপ কৰি তাৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰিবা। অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত লিখিছে যে ব্ৰহ্মলোকলৈ যোৱা সকলো পুনৰাবৃত্তিত আছে, তেওঁলোকৰ জন্ম আৰু মৃত্যু হয়, ইতি সিদ্ধাম। এতিয়া গীতাৰ জ্ঞানদাতা নিজৰো জন্ম মৃত্যু হয় বুলি কৈছে, তেন্তে তেওঁৰ সাধকৰো জন্ম মৃত্যু সদায় থাকিব। যদি সদায় জন্ম মৃত্যু হৈয়ে থাকে তেন্তে সেই জীৱ সুখী হ'ব নোৱাৰে, তেওঁ পৰম শান্তি পাব নোৱাৰে। সেইবাবে গীতাৰ জ্ঞানদাতা নিজতকৈ বেলেগ সেই সমৰ্থবান আৰু অবিনাশী পৰমাত্মাৰ শৰণলৈ যোৱাৰ কথা কৈছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই কৈছে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, অৰ্থাৎ কোনো অন্য হয় তেওঁ এয়া চাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 পঢ়িম আমি। হে ভাৰত, সকলো প্ৰকাৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাৰ সাধনাৰে না পৰম শান্তি প্ৰাপ্ত হ'ব না সি শাশ্বত স্থান পাব, যি কেতিয়াও নষ্ট নহয়, যাৰ কেতিয়াও নাশ নহয়। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে এটা নিৰ্ণায়ক জ্ঞান দিছে। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34 স্পষ্ট কৰিছে যে তাত কৈছে যে 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন যজ্ঞৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনাৰ তথ্য সচিদানন্দ ঘন ব্ৰহ্ম মানে অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ মুখ কমলেৰে উচ্চাৰিত বাণীৰে সেয়া কোৱা হৈছে, সেয়া তত্ত্বজ্ঞান তাত বিস্তাৰিতভাৱে কোৱা হৈছে। তালৈ যোৱাৰ পিছত আকৌ পূৰ্ণ মুক্তি প্ৰাপ্ত হয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ সত্যপুৰুষে অকাল মূৰতে স্বয়ং নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান হয়। আৰু সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি প্ৰশ্ন কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা সিদ্ধ হ'ল যে সেই গীতাৰ জ্ঞানদাতাই নিজতকৈ অন্য কোনো পৰমাত্মাৰ বিষয়ে তথ্য দিয়া নাই আৰু সেই জ্ঞানৰ সৈতে গীতাৰ জ্ঞানদাতাও পৰিচিত নহয়। গতিকে সেই তত্ত্বজ্ঞানক যি তত্ত্বদৰ্শী সন্তক সোধাৰ কথা কৈছে তেওঁৰ পৰিচয় দিছে 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যে যি সন্তই এই ওলোটাকৈ উলমি থকা সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম, ওপৰৰ ফালে শিপা থকা, তলৰ ফালে শাখা থকা, ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি য়স্য প্ৰণানি য়ে তম বেদ স বেদবিদ। ইয়াত কি কৈছে যে এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন। ঊৰ্ধ্ব মূলম অধ শাখম, ওপৰৰ ফালে শিপা, তলৰ ফালে শাখা থকা, মানে সৎলোকত
যি পৰমাত্মা থাকে তেওঁ মূল হয় সেই সংসাৰ ৰূপী বৃক্ষৰ। আৰু গোটেই বৃক্ষডালে, গোটেই পুলিডালে, গোটেই গছডালে আহাৰ ক'ৰ পৰা পায়? মূলৰ পৰা পায়, শিপাৰ পৰা পায়। গতিকে সকলোৰে পালন কৰ্তা, সকলোৰে ধাৰণ পোষণ কৰোঁতা সেই মূল পৰমাত্মা, সেই মূল মালিকটো ওপৰত আছে। ঊৰ্ধ্বমূলম, এই সংসাৰৰূপী বৃক্ষৰ ওপৰৰ ফালে যি শিপা আছে তেওঁতো পূৰ্ণ পৰমাত্মা, আৰু তলৰ ফালে শাখা আছে। এইডাল সংসাৰৰূপী বৃক্ষ আৰু ইয়াৰ সকলো বিভাগকে যিয়ে জানে, এয়া চাব। বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত, এয়া চাব। এয়া হ'ল পঞ্চদশ অধ্যায়, 15 নম্বৰ অধ্যায়, মন্ত্ৰ নম্বৰ 1। ঊৰ্ধ্বমূলম, ঊৰ্ধ্ব মানে ওপৰৰ ফালে, অধ মানে তলৰ ফালে শাখা, অশ্বথম মানে আহঁতৰ, সংসাৰৰূপী আহঁতৰ গছ বুলি ভাবা। প্ৰাহু কোৱা হয় অব্যম অবিনাশী। ঊৰ্ধ্বমূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি য়স্য প্ৰণানী য়েতম বেদ স বেদবিৎ। ইয়াৰ চিধা অৰ্থ হ'ল ওপৰৰ ফালে শিপা। এইখন সংসাৰৰূপী বৃক্ষৰ চিত্ৰ। ওপৰৰ ফালে শিপা আৰু তলফালে শাখা থকা এয়া সংসাৰৰূপী বৃক্ষ। আৰু যি সন্তই শিপাৰ পৰা ডাললৈকে, শকত ডাল, শাখা আৰু পাতলৈকে কৈ দিব বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। এতিয়া এই দাসে সৎসংগৰ আৰম্ভণিতে কৈছিলে, তুম চাহেব তুম সন্ত হো, তুম সতগুৰু তুম হংস, গৰীবদাস তেৰে ৰূপ বিনা অৰ ন দুজা অংশ। ৰামানন্দ দেৱে কৈছিলে যে হে পৰমাত্মা, তুমি চাহেব, তুমি ভগৱান, তুম চাহেব তুম সন্ত, আৰু তুম সতগুৰু তুম হংস হো। সৎগুৰু মানে তত্ত্বজ্ঞান, যথাৰ্থ জ্ঞানৰ বিষয়ে কোৱা জনো আপুনিয়ে হয়। গতিকে সেই পৰমাত্মাই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ অমৃতবাণীত এই সকলোবোৰ সৎগ্ৰন্থৰ জ্ঞান আগতেই কৈ থৈছে। সতগুৰু কে লক্ষণ কহোঁ মধুৰে বেন বিনোদে, চাৰ বেদ ষট শাস্ত্ৰ ও কহে 18 বোধে। সদগুৰুৰ লক্ষণ, সদগুৰুৰ পৰিচয় এইটোও হয় যে তেওঁ সকলো সদগ্ৰন্থৰেই জ্ঞাতা। গতিকে সেই পৰমাত্মা স্বয়ং তেওঁৱেই আছিলে। 600 বছৰ আগতে কৈছিলে, অক্ষৰ পুৰুষ এক পেड़ है निरंजन, सर पुरुष वाकी डारे, तीनों देवा शाखा है ये पात रूप संसारे। ভগৱানে নিজৰ দ্বাৰা সৃষ্টি কৰা সংসাৰৰ বিষয়ে নিজেই কৈছিলে যে অক্ষৰ পুৰুষ এডাল গছ। অলপ আগতে দাসে কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিটা পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। আৰু ইয়াত পৰমাত্মাই অক্ষৰ পুৰুষৰ পৰা আৰম্ভ কৰিছে, কাৰণ যি মূল মালিক তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। তেওঁতো শিপা হয় সংসাৰৰূপী বৃক্ষৰ, গুপ্ত থাকে, শিপা হিডেন থাকে, পৃথিৱীত লুকাই থাকে, আৰু সকলো কাম তাৰ পৰাই হৈ আছে। গতিকে সেই পৰমাত্মাটো পৰোক্ষ হয়, গুপ্ত হয়। সেই পৰমাত্মাই নিজক এৰি এই বাণীত অক্ষৰ পুৰুষ, জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ আৰু তিনি দেৱতা ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ আৰু পাতৰ কথা এই বাণীত কৈছে। কি কৈছে? কবিৰ অক্ষৰ পুৰুষ এক পেड़ है, এয়া চাওক, অক্ষৰ পুৰুষ এক পেड़ है, ক্ষৰ পুৰুষ কোৱা বা নিৰঞ্জন, কো সৰপুৰুষ वा की डार और तीनों देवा शाखा है पात रूप संसार। গতিকে সেই পৰমাত্মা সদগুৰু আছিলে, আৰু তেওঁ সঁচা জ্ঞান দিবলৈ নিশ্চয় আহে, এয়া বেদে কয়। আৰু এতিয়া তেওঁ কি কৈছে এয়া চাব। পৰমাত্মাই ইয়াৰ পৰা আৰম্ভ কৰিছে, নিজকে লুকুৱাই কৈছে, অক্ষৰ পুৰুষ এডাল গছ, যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায়, যাক বৃক্ষ বুলি কোৱা হয়। অক্ষৰ পুৰুষ এডাল গছ, এই গা গছ, ইয়াক অক্ষৰ পুৰুষ বুলি বুজা, আৰু ক্ষৰ পুৰুষ বাকী ডাল, এই শকত ডাল। তিনো দেৱা শাখা হে পাতে ৰূপ সংসাৰে। এতিয়া ইয়াত পৰমাত্মাই স্পষ্ট কৰি দিছে, নিজকে লুকুৱাই দিলে। অক্ষৰ পুৰুষ মূল মালিকটো আছে, এই দাসক পঠিয়াইছে ক'বলৈ যে সেই শিপা কোন, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। ইয়াত চাব, এই ছবিখনত ইয়াত লিখা আছে স্পষ্টকৈ, এয়া চাওক, এয়া মূল পূৰ্ণ ব্ৰহ্ম কোৱা, পৰমেশ্বৰ কোৱা, আৰু এয়া হ'ল
পৰমক্ষৰ ব্ৰহ্ম, এই পৰমক্ষৰ ব্ৰহ্ম এয়া শিপা যি আছে এয়া পৰমক্ষৰ ব্ৰহ্ম বুলি বুজা। এয়া মূল হয় সেই সংসাৰৰূপী বৃক্ষৰ। আৰু তেওঁ হয় কোন ইয়াত চাব, পূৰ্ণ ব্ৰহ্ম। এই কবিৰ চাহিব, এই কবিৰ পৰমেশ্বৰ পৰমক্ষৰ ব্ৰহ্ম, এয়া হৈছে সংসাৰৰূপী বৃক্ষৰ শিপা। আৰু এয়া অক্ষৰ পুৰুষ এডাল গছ হয়। সৰপুৰুষ কি ডাৰ আৰু তিন দেৱা শাখা ये पात रूप। এতিয়া আমি আহোঁ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 ঊৰ্ধ মূলম অধ শাখম। গীতাৰ জ্ঞানদাতাই মাত্ৰ ইমানখিনিয়ে কৈছে যে ওপৰৰ ফালে শিপা, তলফালে শাখা। ওলোটাকৈ ওলমি থকা এই গছডালক, আহঁতৰ গছডালক ভাবক সংসাৰৰূপী বৃক্ষ। আৰু ছন্দাসী য়স্য প্ৰণানী, য়স্য মানে ইয়াৰ খণ্ড মানে বিভাগক, সকলো ভাগকেই, পাৰ্টক, তম বেদ, ইয়াৰ পাত ইত্যাদি যি খণ্ড আছে, যি বিভাগ আছে, তাক যিয়ে জানে, সেই অজ্ঞান অন্ধকাৰত লুকাই থকা এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক যিয়ে জানে, স বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা, তেওঁ তত্ত্বদৰ্শী সন্ত। চাব 15 অধ্যায় 15 নম্বৰ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ আদি পুৰুষ পৰমেশ্বৰ মূল থকা। এতিয়া ইয়াত তেওঁলোকে খেলি মেলি কৰি দিলে। ইয়াততো ঠিকেই লিখিলে, ইয়াত লিখি দিলে আধা শাখম, ব্ৰহ্মা ৰূপ মুখ্য শাখা থকা। ইয়াত ভুল কৰিলে, অধ মানে তলফালে শাখা থকা বুলি লিখিব লাগিছিল। এতিয়া চাব, এয়া 2 নম্বৰ মন্ত্ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ। ইয়াত আধা দুবাৰ লিখা আছে, আধা। আৰু ইয়াৰ অনুবাদ এওঁলোকেই কৰিছে। ইয়াত চাওক, আধা মানে তলত আৰু আধা মানে তলত। এওঁলোকে ইয়াত লাজ পালে, এওঁলোকৰ জ্ঞানী নাছিলে। আৰু ঊৰ্ধ মানে ওপৰৰ ফালে, ঊৰ্ধ মানে ওপৰৰ ফালে, সৰ্বস্ব নহয়, ওপৰৰ ফালে। ঊৰ্ধ ওপৰ ফালে, ওপৰ শিপা আৰু তলফালে, অধ মানে তলত। গতিকে ইয়াত প্ৰথম মন্ত্ৰত 15 নম্বৰ অধ্যায়ৰ এতিয়া ইয়াত লিখিব লাগিছিল ঊৰ্ধ মূলম, ওপৰ ফালে শিপা থকা। সেই আদিপুৰুষটো ঠিকেই আছে, পৰমক্ষৰ ব্ৰহ্ম, মূল সংসাৰৰূপী বৃক্ষৰ। আৰু আধা শাখম, এয়া তলফালে শিপা থকা। আপোনালোকক যে দেখুৱাইছিলোঁ এইখন ঊৰ্ধ মূলম অধ শাখম। এতিয়া গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনিয়েই জ্ঞান দিছে, ওপৰৰ ফালে শিপা আৰু তলৰ ফালে শাখা থকা, ইমানেই। এইডাল ওলোটাকৈ ৰমি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা। এতিয়া এই যিয়ে ইয়াৰ সকলো বিভাগ কৈ দিব, স বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। এয়া চাব, অধ্যায় নম্বৰ 15 পঞ্চদশ অধ্যায় 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1 ঊৰ্ধ মূলম অধ শাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসী য়স্য প্ৰণানী তম বেদ স বেদবিদ। ইয়াৰ পাত, প্ৰণানী মানে পাত, আদি পুৰুষ পৰমেশ্বৰ মূল। ইয়াত লিখিব লাগিছিল তলফালে শাখা থকা, ওপৰফালে শিপা থকা, তলফালে শাখা থকা। সংসাৰৰূপী আহঁতৰ গছক অবিনাশী বুলি কোৱা হয়। আৰু বেদ, ছন্দ মানে বেদ নহয়, ছন্দ মানে বিভাগো হয়। ছন্দ, ছন্দী, ছন্দ, যাক পাত বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল, আৰু সেই সংসাৰৰূপী বৃক্ষক যিয়ে মূল সহিতে শিপাৰ পৰা পাতলৈকে তত্ত্বৰ সৈতে জানে, স বেদবিদ, তেওঁৱেই বেদৰ তাৎপৰ্যক জানোতা, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত। এয়া পৰিচয় দিছে। এতিয়া পৰমাত্মাই স্বয়ঙেই আহি কৈছে যে অক্ষৰ পুৰুষ এক পেड़ है, सरपुरुष की डार और तीनों देवा शाखा ये पात रूप संसार। সেই মূল কোন হয়? সেয়া মালিক, যিয়ে ৰচনা কৰিছে। গতিকে এই তত্ত্বদৰ্শী সন্ত, এই দাসে এই পৃথিৱীত সকলো সদগ্ৰন্থৰে প্ৰমাণ দিছে যে লক্ষণবোৰ এনেকুৱা সন্তৰ। এতিয়া ইয়াত কি কৈছে? 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত, 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে যে যি সময়ত তত্ত্বদৰ্শী সন্তক পাই যোৱা আৰু তেওঁ যি তত্ত্বজ্ঞান দিব, সেই তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী খেলি মেলি হৈ থকা হাথৰক ভাঙি, অৰ্থাৎ ভালদৰে বুজি, তাৰ পিছত সেই পৰমেশ্বৰৰ সেই পৰমপদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গীতাৰ জ্ঞানদাতাই কৈছে, মোৰো জন্ম মৃত্যু হয় অৰ্জুন, আৰু তোমাৰো। গতিকে যেতিয়ালৈকে জন্ম মৃত্যু হৈ থাকিব, মুক্তি হ'ব নোৱাৰে, পৰম শান্তি প্ৰাপ্ত হ'ব নোৱাৰে, শাশ্বত স্থান নাপায় তেওঁলোকে। এতিয়া চাব, ইয়াত গীতাৰ জ্ঞানদাতাই কৈছে 15 নম্বৰ অধ্যায়ৰ
তৃতীয় মন্ত্ৰত ইয়াত কৈছে যে এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে তেনেকুৱা ইয়াত বিচাৰ কালত অৰ্থাৎ তোমাৰ আৰু মোৰ গীতাৰ বিবেচনাক মই নাজানো, মই ক'ব নোৱাৰোঁ। কাৰণ ইয়াৰ না আদি আছে না অন্ত আছে। কাৰণ গীতাৰ জ্ঞানদাতাই এই বিষয়ে নাজানে, কাৰণ তেওঁ সৃষ্টিৰ ৰচয়িতা নহয় আৰু নাতো ইয়াৰ ভাল ধৰণে স্থিতি আছে। ইয়াৰ পৰা সেইবাবে এই সুবিৰুদ্ধ মূলম অতি দৃঢ় মূল থকা এয়া ভুল। অতি দৃঢ় মূল থকা মানে ওপৰত যি লোক আছে য'ত পৰমাত্মা থাকে, য'ৰ পৰা তেওঁ সকলোৰে ধাৰণ পোষণ কৰে, যি মূল হয় সকলোৰে, সেই লোক দৃঢ়। সেয়া অবিনাশী স্থান, সৎলোক, অলক লোক, অগম লোক আৰু আকাশ লোক, যাক অনামী লোক বুলিও কয়। সেয়াটো সুদৃঢ় মূল, সুদৃঢ় মূলম। সেই সুদৃঢ় মূল অৰ্থাৎ সেই অবিনাশী স্থানৰ ভগৱানক এতিয়া চাওক, সুবিৰুদ্ধ মূলম অতি দৃঢ় মূল থকা সংসাৰৰূপী আহঁতৰ গছক অৰ্থাৎ সংসাৰৰ তত্ত্বদৰ্শী সৃষ্টিক দৃঢ়েন মানে দৃঢ় অৰ্থাৎ সেই অটল, একেবাৰে সুস্থ। এয়া হ'ল অসংগ শস্ত্ৰেন তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা। এয়া বৈৰাগ্য ৰূপ নহয়, অৰ্থ ভুল কৰিছে। তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি অৰ্থাৎ তাক ভালদৰে বুজি সেই জ্ঞান অটল। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ এয়া 4ৰ্থ শ্লোক শ্ৰীমদ ভাগৱত গীতাৰ। তাৰপিছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে সন্ধান কৰিব লাগে, য'ত যোৱাৰ পিছত পুৰুষ সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে, আৰু যি পৰমেশ্বৰৰ পৰা পুৰাতন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সকলো সংসাৰৰূপী বৃক্ষৰ ৰচনা কৰিছে, সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, সেই আদিপুৰুষ নাৰায়ণৰ মই শৰণত আছোঁ। এই প্ৰকাৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু নিদিধাসন কৰিব লাগে। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতায়ো নিজতকৈ বেলেগ কোনো পৰম শক্তি, অভাৰঅল কণ্ট্ৰলাৰ, সকলোৰে উৎপাদক, সৰ্ব উৎপাদক পৰমাত্মাৰেই ভক্তি কৰিবলৈ কৈছে, নিজৰো কৰিবলৈ কোৱা নাই। এতিয়া পুণ্যাত্মাসকল, এই সূক্ষ্ম বেদক বুজাবলৈ এটা শাৰীৰিক আপোনালোকৰ হৃদয়ত স্থাপন কৰিবলৈ कि 88 नहीं गए और 2400 पर चोखे, 3300 पर तलब है, कोई बकरा कोई ভোকে। এটা শাৰী বুজাবলৈ আজি 2 ঘণ্টাৰ সৎসংগ চলিছে। কি কৈছে যে 88,000 ঋষিও তালৈ গৈ নাপালে। ক'লৈ? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। তেওঁৰ কৃপাতেই, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তিক, সেই অমৰ লোক প্ৰাপ্ত কৰিবা, সত্য লোক প্ৰাপ্ত কৰিবা। সত্য মানে শাশ্বত, সদায় থকা। গতিকে শাশ্বত স্থানলৈ যোৱাৰ বাবে তত্ত্বদৰ্শী সন্তৰ আৱশ্যকতা আছে। গতিকে তাৰ বাবে কৈছে, গুৰু বিন কাহুন পায়া জ্ঞান, যো থোথা বুছড়ে মুড কিসানা, গুৰু বিন বেদ পঢ়ে যো প্ৰাণী, সমঝেন সাৰ ৰহে অজ্ঞানী। আজিৰ সৎসংগত এইটোৱেই নিৰ্ণয় কৰা হৈ আছে যে যিবোৰ মহাপুৰুষ ঋষি মহৰ্ষিক আমি বহুত বিদ্যান আৰু পৰমাত্মাক প্ৰাপ্ত বুলি ভাবি আছিলোঁ, তেওঁলোকেতো বিষ্ণু আৰু শংকৰ ভগৱানক সমৰ্থবান শক্তি বুলি কৈ থাকিলে আৰু দুৰ্গাৰ ভক্তিৰ সাধনাই কৈ থাকিলে। আৰু সেই ব্ৰহ্মা বিষ্ণু শংকৰ দেৱীৰ কিমান জ্ঞান আছে আপোনালোকৰ সন্মুখত প্ৰমাণিত হ'ল। গতিকে এওঁলোকে মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব? 88 নাহি গয়ে, 88,000 তালৈ নগ'ল শাশ্বত স্থানলৈ। আৰু এই 24 অৱতাৰো নগ'ল, এই বিষ্ণুদেৱৰ অৱতাৰ। আৰু বিষ্ণুদেৱে কৈ, মই দুৰ্গাৰ ওপৰত কাকোৱে চিনি নাপাওঁ, এওঁতো ভগৱান মোৰ বাবে, তেওঁৰ ওপৰত কোনো দেৱতা নাই। আৰু দুৰ্গাই কৈ আছে, সকলোৱে ব্ৰহ্মৰ সাধনা কৰা, মোৰ পূজাও এৰি দিয়া। তেওঁৰ ওম নাম ব্ৰহ্মলোকত থাকে, তালৈ গুচি গ'লে তোমাৰ কল্যাণ হ'ব। আৰু ব্ৰহ্মই কৈছে, ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ
16 আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 নিজৰ মন্ত্ৰত কৈছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে, ইয়াৰ পৰা পৰম গতি হ'ব, য'ৰ পৰা ব্ৰহ্মলোক প্ৰাপ্ত কৰিবা, আৰু সিও অন্তিমুখাহলৈকে সাধনা কৰা জনেহে, আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। এতিয়া তেওঁ নিজেই কৈছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু য'ত 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে, য'লৈ যোৱাৰ পিছত সাধক সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই কৈছে মোৰো জন্ম মৃত্যু হয় আৰু তোমাৰো। গতিকে পুণ্যাত্মাসকল, এই এটা কনচেপ্ট ক্লিয়াৰ কৰিবৰ বাবে যে সূক্ষ্মবেদত যি লিখা আছে সেই সকলোবোৰ সত্য, আমি অসত্য গ্ৰহণ কৰি থৈছিলোঁ, সেইবাবে আমাৰ সত্য আমাৰ ভাল নালাগিল, আচহুৱা লাগিল। সেই সত্যক সত্য বুলি গ্ৰহণ কৰাবলৈ আপোনালোকৰ হৃদয়ত ইয়াক স্থাপিত কৰিবলৈ ইমানবোৰ সৎসংগ কৰিবলগীয়া হৈছে। এতিয়া কি নিষ্কৰ্ষ ওলাল? এই যিমানবোৰ অজ্ঞানী আছে, আচাৰ্য আছে, শংকৰাচাৰ্য আছে, অথবা যিমানবোৰ ব্ৰাহ্মণ গুৰু আছিলে আমাৰ, অথবা বিশ্বত আজিলৈকে যিমানবোৰ মহাপুৰুষ সন্ত গুৰুপদ পাইছে, যিবোৰ মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকক এৰি, তেওঁলোকৰ নামটো এই দাসে আপোনালোকক কৈছেই। যদি এজন দুজনৰ নাম এৰাও গৈছে অথবা পৰিচিত নহয়, তেওঁলোকক অৱশ্যেই পাইছিলে, তেওঁলোকৰ নিশ্চয় জ্ঞান হ'ব। গতিকে তেওঁলোকৰ অতিৰিক্ত কাৰো লগতে যথাৰ্থ জ্ঞান নাই, যথাৰ্থ ভক্তিবিধি নাই। গতিকে এওঁলোকে মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব? আজিৰ প্ৰসংগ এইটোৱেই চলি আছে कि गुरु बिन काहु न पाया ज्ञान, जो थोथा भूषण मूड किसाना, गुरु बिन वेद पढ़े जो प्राणी, समझ न सार रहे अज्ञानी। एवलोक अज्ञानी आसिले। सुर नर मुनि जन 33 करोड़ी, बंदे सभी काल की डोरी। এই 33 কোটি দেৱতা, এইসকল মুনি ঋষি মহৰ্ষি, কোৱা হয় এওঁলোক কালৰেই পুতলা হয়। আৰু আজিলৈকে যিমানবোৰ আচাৰ্য শংকৰাচাৰ্য ধৰ্মগুৰু হৈছে আমাৰ, তেওঁলোকক সুধিব যে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোন পৰমেশ্বৰৰ শৰণলৈ যোৱাৰ কথা কৈছে? তেন্তে কি আমাক মিছা কথা কৈ আছিলে নেকি? নিজৰ কথাই কৈ আছে শ্ৰীকৃষ্ণই। শ্ৰীকৃষ্ণৰ ওপৰততো কোনো ভগৱান নাই, স্বয়ং কৃষ্ণ ভগৱানে, স্বয়ং ভগৱান শ্ৰীকৃষ্ণ, ভগৱান শ্যাম, এওঁ নিজৰ কথাই কৈ আছে, মগজুৱেই নাই। আৰু আজিলৈকে আমাক মূৰ্খ সজাই আছিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18, আৰু এয়া অন্তিম অধ্যায়। অন্তিম অধ্যায়ৰ এয়া লাষ্ট শেষৰটো মন্ত্ৰই হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 61 পৰা 64লৈকে নিৰ্ণয় হৈ গ'ল। গীতাৰ জ্ঞানদাতাই কয় যে সেই পৰমাত্মাই সকলো প্ৰাণীক কৰ্ম অনুসাৰে যন্ত্ৰৰ দৰে চলাই ঘূৰাই। আকৌ কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। এতিয়া পিছত সকলোবোৰ নিৰ্ণয় দিয়েই দিছে যে তোমাৰো জন্ম মৃত্যু হয়, মোৰো জন্ম মৃত্যু হয় যদি মোৰ সাধনা কৰা। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে মোৰ এটা ওম মন্ত্ৰ আছে। 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে যে হে ভগৱান, আপুনি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত আপুনি কৈছে যে মোৰ আশ্ৰিত হৈ, আশ্ৰিতৰ অৰ্থ হ'ল মই। গীতাৰ জ্ঞানদাতাই কৈছে যে তত্ত্বদৰ্শী সন্তক যিয়ে বিচাৰি পায়, মোৰ নিৰ্দেশ অনুসৰি 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে এই জ্ঞানক যিয়ে আশ্ৰয় কৰি লয়, সি জৰা আৰু মৰণৰ পৰা, জৰা আৰু মৰণ, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ বাবে প্ৰয়াস কৰে, সি সেই তৎব্ৰহ্মক জানিছে আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে সি পৰিচিত। সেই ব্যক্তিয়েই, সেই সাধকেই জৰা মানে বৃদ্ধাৱস্থাৰ দুখৰ পৰা, বুঢ়া হোৱাৰ দুখৰ পৰা আৰু মৃত্যুৰ দুখৰ পৰা বাচি যোৱাৰ বাবে প্ৰযত্ন কৰে। গতিকে গীতাৰ জ্ঞানদাতাই অৰ্জুনে সুধিলে গীতাৰ জ্ঞানদাতাক 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত
যে কিম তদ্ব্ৰহ্ম, সেই তদ্ব্ৰহ্ম কোন হয় যাক জনাৰ পিছত মানুহে সংসাৰৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে, ইয়াৰ কোনো বস্তুৰে ইচ্ছা নোহোৱা হয়, কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচি যোৱাৰেই প্ৰযত্ন কৰে। কিম তদ্ব্ৰহ্ম 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত উত্তৰ দিলে গীতাৰ জ্ঞানদাতাই যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ জ্ঞানদাতাতকৈ অন্য। অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষেই ব্ৰহ্ম, অক্ষৰ পুৰুষ তেওঁ পৰব্ৰহ্ম, যি সংসাৰৰূপী বৃক্ষৰ যিডাল গা গছ তেওঁ অক্ষৰ পুৰুষ, যাক পৰব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্মতকৈ নেক্সট ব্ৰহ্ম, পৰ মানে দ্বিতীয়, আৰু ক্ষৰ পুৰুষেই ব্ৰহ্ম। তেওঁৰ কিমান সম্পত্তি আছে, কিমান প্ৰভুতা আছে, এই ক্ষৰ পুৰুষ যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। সন্তসকলে এওঁক কাল জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কৈছে। এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয়, স্বামী হয়। আৰু এই অক্ষৰ পুৰুষ তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, কেৱল ইমানেই। আৰু পৰমক্ষৰ পুৰুষ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষে 16 নম্বৰ শ্লোকত কৈ দিছে এওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে ইহঁতো নাশবান। ইহঁতৰ স্থূল শৰীৰ সকলোৰে নাশ হয়, জীৱাত্মাটো সকলোৰে অমৰ, কুকুৰ গাধৰো অমৰ। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोक धर्म अविश्य विवर्ती अवैश्वरे। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? যোগেন্দ্ৰ চন্দ। যোগেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও লালি, জিলা দাৰচলা, মহাকালী অঞ্চল, নেপালৰ বাসিন্দা। যোগেন্দ্ৰ, আপুনি ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলে? 1/11/2010 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই হনুমান দেৱৰ 22 বছৰলৈকে মই সাধনা কৰিছিলোঁ আৰু লগতে ব্ৰহ্মা বিষ্ণু মহেশ আৰু মা দুৰ্গাৰ আৰু ভাগৱতীৰ পূজা কৰিছিলোঁ, য'ত আমি প্ৰতিবাৰে মাহত বা বছৰত প্ৰতিবাৰেই বলি দিছিলোঁ। আৰু দুৰ্গা মাৰ পূজা বছৰত ভাগৱত আৰু হিন্দু সমাজৰ মতে যি ভাগৱত হয় সেয়া কৰিছিলোঁ, ন দুৰ্গাৰ পূজা কৰিছিলোঁ। আৰু য'ত বছৰত বহুত খৰচ হৈছিল কিন্তু লাভ একো পোৱা নাছিলোঁ আমি। ঘৰত বেছি সমস্যাহে হৈছিল। ঘৰত কেতিয়াবা মোৰ ল'ৰা ছোৱালী বেমাৰত পৰিছিল, কেতিয়াবা মা বেমাৰত পৰিছিল, আৰু ঘৰত হাই কাজিয়া বহুত বেছি হৈছিল। আৰু ভূত প্ৰেতৰ ইমান বেছি তাণ্ডৱ আছিল যে ঘৰত সকলো সময়ত সদায় সংঘাত আৰু হাই কাজিয়াৰ বাহিৰে আন একোৱে হোৱা নাছিল। আৰু দেউতা আৰু মাৰটো সদায়ে হাই কাজিয়া হৈছিল, যাৰ কাৰণে মই বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ। আৰু গোটেই জীৱনটোত মানে পূজা ইমান কৰিছিল, মায়েও প্ৰায় বহুত বেছিয়ে পূজা কৰিছিল। মা দুৰ্গাৰ আমাৰ গাঁৱত যি ভগৱতীৰ মন্দিৰ আছিল তাত সদায়ে চাকি জ্বলাইছিল, সদায় তাত পূজা অৰ্চনা কৰিছিল। ঘৰতো মন্দিৰ সাজি লোৱা হৈছিল য'ত প্ৰতিদিনে পূজা কৰিছিল, কিন্তু সেই পূজাৰ পৰা একো লাভো হোৱা নাছিল। আৰু দিনে ৰাতিয়ে ঘৰত কাজিয়া আৰু ঘৰত ইমান সমস্যা হৈছিল যে আমি বহুত ধাৰত পৰিবলগীয়া হৈছিল। আমাৰ প্ৰায় 18-20 লাখ টকাৰ ধাৰ হৈ গৈছিল। গতিকে মই বহুত চিন্তাত আছিলোঁ যে এই ধাৰো বাঢ়ি গৈ আছে আৰু ঘৰত একো লাভেই হোৱা নাছিল। আৰু শ্ৰীমতীও বহুত বেমাৰত আছিল, তেওঁৰ এখন ভৰিত সদায়ে বহুত বিষ অনুভৱ কৰিছিল। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি সমস্যা আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা সমাধান হ'লনে? হয়, বহুত বেছি ভাল হ'ল। মোৰ মানসিক চাপ বহুত আছিল আৰু যি শৰীৰত মোৰ বিষ আছিল, বেকবনত পেৰালাইছৰ চিকাৰো হৈছিলোঁ। এইফালে ইয়াৰ পৰা গোটেই শিৰ ব্লক হৈ গৈছিল আৰু এই শৰীৰ মোৰ দুৰ্বল হৈ গৈছিল। প্ৰায় 50-52 কেজিৰ হৈ গৈছিলোঁ মই নিজেই। ইমান চিন্তাত আছিলোঁ যে মোৰ কি হ'ব, আৰু মই ভাবি আছিলোঁ যে শৰীৰ একেবাৰে কামৰ যোগ্য নাছিল। মই মানে এক্সাৰচাইজো বহুত বেছি কৰিছিলোঁ আগতে, আৰু এসময়ত এনেকুৱা আছিল যে মই 500 বেন আৰু 500 চিটাপ আৰ্মিত থকাৰ বাবে মই সকলো এক্সাৰচাইজ কৰিছিলোঁ। 5 কিলোমিটাৰ DBT আৰু এইবোৰ এক্সাৰচাইজ কৰিছিলোঁ মই।
কিন্তু মোৰ এনেকুৱা হৈছিল এসময়ত এই 500 বেঞ্চ চিটাপ লগোৱা মানুহজনৰ এসময়ত এখোজো আগবাঢ়িবলৈ সমস্যা হৈছিল। তেতিয়া মই বুজিলোঁ যে এই জীৱনটো ব্যৰ্থ হৈ গৈছে। এতিয়া মই কি কৰোঁ? তেতিয়া মই ভগৱানক বিচাৰিলোঁ। হে ভগৱান, মা দুৰ্গাক প্ৰাৰ্থনা কৰিলোঁ, হে মা মোৰ শৰীৰটো ঠিক কৰি দিয়া। মই বহু সমস্যাৰ সন্মুখীন হৈছোঁ, মগজুৱে কাম নকৰা হৈ গৈছে। তেতিয়া তাৰপিছত কোনো ফালৰ পৰা যেতিয়া লাভ নাপালোঁ, তেতিয়া মই আত্মহত্যা কৰা পৰ্যন্ত ভাবিব লৈছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মই আৰাম পালোঁ আৰু মোৰ এই অল্পায়ুত যি মৃত্যু আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। মোৰ পত্নী বহুত বেমাৰত আছিল, যি এই পেট ফুলি একদম ডাঙৰ পেট হৈ গৈছিল। সেইকাৰণে যেতিয়া ইয়াৰে ডক্তৰক দেখুৱালোঁ, পিলিভিতত এজন ডক্তৰ আছে প্ৰীতি সিং, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তাত যোৱাৰ পিছত তেওঁ ক'লে যে এওঁৰ বচাটোতো একেবাৰে অসম্ভৱ, 99% ঠিক হ'ব নোৱাৰে আৰু এওঁক লক্ষ্ণৌলৈ লৈ যোৱা, ইয়াত আমি একো কৰিব নোৱাৰোঁ। বহুত ডাঙৰ হস্পিটেল আছিল, প্ৰীতি সিং বহুত ডাঙৰ ডক্তৰ আছিল তাৰ। লক্ষ্ণৌলৈ ৰেফাৰ কৰিলে তেওঁ, কিন্তু লক্ষ্ণৌলৈ আহি আকৌ তেওঁক মই ঘৰলৈ লৈ গ'লোঁ। নেপাললৈ যোৱাৰ পিছত কোনোবাই ক'লে যে চিটৱানলৈ লৈ যাবা। গতিকে তাত যোৱাৰ পিছত মই গম পালোঁ যে এতিয়া এওঁৰ বচাটো অসম্ভৱ। প্ৰায় 5 কিলোৰ ৰিপৰ্টত দেখুৱালে 5 কিলোৰ যি টিউমাৰ আছিল, এই 5 কিলোৰ টিউমাৰ বহুত ডাঙৰ হৈ যায়, ইয়াৰ বাবে খাবও নোৱাৰে, শুবও নোৱাৰে। গাঁৱত সকলোৱে ক'ব ধৰিলে যে এওঁ আৰু নাবাচে, 2-3 দিনৰ ভিতৰত এওঁৰ মৃত্যু হ'ব। সকলোৱে ক'বলৈ ধৰিছিল এনেকে। যি কাৰণে কি কৰিম ভাবি পোৱা নাছিলোঁ, সেইকাৰণে গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গতিকে গুৰুদেৱৰ দয়াৰে গুৰুদেৱে ক'লে যে পুত্ৰ ঠিক হৈ যাব, পৰমাত্মাই দয়া কৰিব বুলি ক'লে। সেই টিউমাৰ অপাৰেশ্যনৰ দ্বাৰা ওলোৱা হ'ল। সেই টিউমাৰ যি 5 কিলো ওজনৰ আছিল, ডক্তৰে চাই যি কৈছিল যে এই 5 কিলোৰ টিউমাৰ এয়া অপাৰেশ্যনেৰেও ঠিক কৰিব নোৱাৰি, তেনেকৈ কৈ তেওঁলোকে ৰেফাৰ কৰি দিছিল। উত্তৰ প্ৰদেশৰ তিলিপিঠৰ ওচৰত যি ডক্তৰ আছে প্ৰীতি সিং, তেওঁক দেখাওঁতে তেওঁ কৈছিলে যে ভাই, এওঁৰ পেটতো ডাঙৰ টিউমাৰ আছে, এওঁৰ অপাৰেশ্যন হ'লেও বচাৰ সম্ভাৱনা একেবাৰে নাই, আমাৰ দ্বাৰা নহ'ব বুলি কৈ লক্ষ্ণৌ লৈ যাবলৈ ক'লে। গতিকে যেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ, তাৰপিছত পত্নীৰ বাবে মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা কৰাৰ পিছত গুৰুদেৱৰ আদেশ আহিল যে ঠিক হৈ যাবা। গতিকে পৰমাত্মাৰ দয়াৰে সেই যি অপাৰেশ্যন ছাকচেছ হৈ গ'ল আৰু পত্নীৰ প্ৰাণ বাচিল। আজি প্ৰায় 5-6 বছৰ হৈ গ'ল মোৰ পত্নী সুস্থ অৱস্থাত আছে। মোৰ পিতৃও এবাৰ আশ্ৰমলৈ আহিছিল আৰু ময়ো সেই সময়ত ছাৰ্ভিচত আছিলোঁ। তাৰ পৰা সত্যলোক আশ্ৰম বৰবালালৈ আহিলোঁ। গতিকে গুৰুদেৱক দৰ্শন কৰিবলৈ মই লাইনত আছিলোঁ। মোৰ পিতৃ আৰু আমিতো কিবা আলোচনা কৰি আছিলোঁ। ইমানতে পিতৃ অচেতন হৈ পৰিল আৰু তেওঁৰ এই যি ডিঙি ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহি গ'ল। গতিকে পিছত বহু দেৰিলৈকে এইবোৰ চলি থাকিল। গুৰুদেৱৰ দৰ্শন কৰি আমি যেতিয়া গুচি আহিলোঁ, তেতিয়া এয়া কালৰ বহুত ডাঙৰ এটেক আছিল। তাত বহুত বেছি তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। ডিঙি একেবাৰে ইয়াৰ পৰা ঘূৰি একেবাৰে বেকা হৈ গ'ল। আমি তাত কান্দিব ধৰিলোঁ, চিঞৰিব ধৰিলোঁ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। সেই সময়তে গুৰুদেৱৰ দৰ্শন হ'ল আৰু গুৰুদেৱে আদেশ দিলে যে ঠিক হৈ যাব, চিন্তা নকৰিবা বুলি ক'লে। আৰু অমৃত জল বিচাৰিলোঁ। যেতিয়া অমৃত জল দিলে, পিতৃৰ যি ডিঙি একেবাৰে বেকা হৈ আছিল সেয়া চিধা হৈ গ'ল। আৰু তাতেই যি আশ্ৰমত নৰ্মেল হস্পিটেল ফাৰ্ষ্ট এডৰ বাবে বনাই থোৱা হয়, সাধাৰণ চিকিৎসা কৰাৰ পিছত পিতৃ আজি একেবাৰে সুস্থ। আমাৰ ঘৰত যি পিশাচৰ পূজা কৰা হৈছিল, বংশৰ সকলো মানুহ আহিছিল আৰু সেই পিশাচৰ পূজা বছৰত এবাৰ কৰা হয়, য'ত মায়েও তাতে বহুত বেছি কাম কৰিছিল আৰু ঘৰত শান্তিৰ বাবে সকলো কাৰ্য কৰা হৈছিল। কিন্তু এই পূজাৰে একো লাভ হোৱা নাছিল। ঘৰত আৰু বেছি সংঘাত হাই কাজিয়া হ'ব ধৰিছিল আৰু মোৰ নিজৰো প্ৰেতৰ বাধা আছিল, যিয়ে শৰীৰত একেবাৰে কম্পন সৃষ্টি কৰিছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ, তেতিয়া লাভ হ'ল।
এবাৰ ঘৰত লেট্ৰিন বাথৰুম বনাবলৈ আমি গাঁত খান্দি থৈছিলোঁ য'ত ল'ৰা ছোৱালীয়ে তাত নৰ্মেল কাম সৰু সুৰা কাম কৰি আছিল। তেতিয়া মোৰ একেবাৰে সৰু ল'ৰাই ত্ৰিদেৱ যি তালৈ গৈ পালে ওপৰত যি লোহা ৰখা আছিল সেয়া তাৰ মূৰত পৰি গ'ল। তাতেই সি বেহুচ হৈ গ'ল আৰু তাক উঠাই আমি দুয়ো মোৰ পত্নী আৰু মই কান্দিবলৈ ধৰিলোঁ তাত আৰু সি বেহুচ অৱস্থাত আছিল। গতিকে এই সময়তে গাঁৱৰ কেইজনমান লোক আহি ক'লে যে ইয়াক হাস্পতাললৈ লৈ যোৱা। মই ক'লোঁ যে ইয়াক হস্পিতাললৈ নিনিও, যি হওক মোৰ গুৰুদেৱেই ঠিক কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে বুলি ক'লোঁ। গুৰুদেৱৰ দয়াৰে সেই সময়তে তুৰন্তে ল'ৰাটো অলপ চেতনা পালে আৰু তাৰপিছত তাত গুৰুদেৱৰ মন্ত্ৰ চলালোঁ আমি। তেতিয়া বহুত ভাল পালে সি। 2-3 দিনতে ল'ৰাই বিনা ঔষধতে ঠিক হৈ গ'ল। যি গাঁত খান্দিবলৈ লোহা থোৱা আছিল সেয়া বৰ দীঘল আছিল আৰু হঠাতে ওপৰৰ পৰা পৰিল আৰু তাত এনেকুৱা কাঁইটৰ দৰে কিবা আছিল। তাৰ চিধা মূৰত লাগিলে আৰু প্ৰায় আধা ইঞ্চি প্ৰায় মূৰত সোমাই গ'ল একেবাৰে। ইমান তেজ বহুত বেছি ববলৈ ধৰিলে, নৰ্মেল হিচাপতকৈ বেছি। গুৰুদেৱক প্ৰাৰ্থনা কৰাৰ পিছত ঘৰতেই ঠিক হৈ গ'ল। মই নিচাৰো বহুত আসক্ত আছিলোঁ, যেনে মদ, চাধা, পাণ, গুটখা, ভাং সকলোবোৰে সেৱন কৰিছিলোঁ। যেতিয়া মই ঘৰলৈ গৈছিলোঁ ৰাতি 12 বজালৈকে মোৰ লগৰ যিমানবোৰ আছিল সকলো আহিছিল আৰু মোৰ ছুটি কেনেকৈ শেষ হৈ গৈছিল মই গমেই নাপাইছিলোঁ। প্ৰায় 15-20 বটল মদ লৈ গৈছিলোঁ আৰ্মিৰ পৰা। সেই সকলো শেষ কৰাৰ পিছত আৰু কেইবা হাজাৰ টকাৰ মদ আৰু খাইছিলোঁ মই। সঞ্চয় 1 টকাও হোৱা নাছিল। আজি 11 বছৰ ধৰি পৰমাত্মাৰ দয়াত মোৰ এইবোৰ খোৱাটো দূৰৰ কথা, যদি কোনোবাই খায়ো মই কওঁ এইবোৰ বেয়া বস্তু নাখাবা। মই যি দুখৰ মাজেৰে পাৰ হৈ আহিলোঁ, একেবাৰে মোৰ শৰীৰত যি পেৰালাইছৰ সমস্যা আছিল, আত্মহত্যা কৰাৰ মোৰ যি প্ৰবল ইচ্ছা জাগিছিল, এনে লাগিছিল যেন মই এই সংসাৰত হাৰি গৈছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি মই জীৱিত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে আছোঁ। গতিকে মোৰ যিবোৰ বেয়া বস্তু মই সেৱন কৰিছিলোঁ, মদ, মাছ, মাংস, ভাং, গুটখা, পাণ, চাধা, এই সকলোবোৰ অভ্যাস মোৰ নোহোৱা হ'ল। মানুহবোৰে ক'ব ধৰিলে ইমানবোৰ বেয়া কাম কৰি ভাল হৈ দেখুৱাইছে, কিন্তু আজি মোৰ অৱস্থা দেখি সিহঁতে নিজেই কয় যে ই সঁচাকৈয়ে আগতকৈ বহুত ভাল হৈ গৈছে, এতিয়া একো নিচাই নকৰে। মোৰো বৰ ভাল লাগে যেতিয়া মানুহে কয় যে ই নিচা নকৰে। আৰু মই ইমান নিচা কৰিছিলোঁ, দিনে ৰাতি মদ খাইছিলোঁ আৰু য'ত মোৰ বন্ধুবোৰৰ লগতো সম্পৰ্ক বেয়া হ'বলৈ ধৰিলে আৰু পইচাৰো লোকচান হৈ আছিল। আজি সকলো পইচা সঞ্চয়ো হৈ আছে আৰু ঘৰত বহুত সুখ শান্তিও হৈছে। ছাৰ, মই আপোনাক সুধিব বিচাৰিম, আপুনি কি কাম কৰে? হয়, মই ভাৰতীয় সেনাৰ জোৱান। নেপালৰ যি গোৰ্খা ৰেজিমেণ্ট নেঞ্জিয়া বুলি কয়, ছেত্ৰী ইউনিট, তাত মই কৰ্মৰত। যিসকল মানুহে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকৰো সেই একে সমস্যা হৈ আছে, কি ক'ব তেওঁলোকক? দাসে বাৰ্তা কি দিব পাৰে? মই এয়া প্ৰাৰ্থনা কৰিব পাৰোঁ যে যি ধৰণে মোৰ ঘৰত এই দুখৰ পাহাৰ ভাঙি পৰিছিল আৰু মোৰ লগতো এই সমস্যাবোৰ হৈ আছিল, মই নিজেই আত্মহত্যা কৰা কথা পৰ্যন্ত ভাবিব লৈছিলোঁ। আজি যদি মই সকলো ফালৰ পৰা সুসম্পন্ন হৈ যদি দুয়োজনে, মোৰ পত্নীও টিচাৰ আছিল আৰু মই নিজেও আৰ্মিত আছিলোঁ, দুয়োজনে কাম কৰাৰ বাবে পইচাৰো অভাৱ নাছিল। আজি গুৰুদেৱৰ দয়াত আজি যিহেতু মই সুস্থ হ'লোঁ, গতিকে মই ভক্ত সমাজক এয়াই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যি প্ৰকাৰে মোৰ দুখক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে, আপোনালোকেও এই যি কিতাপ জ্ঞান গংগা আৰু এই যি চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰীত যি নম্বৰ দিয়া হয় তাত যোগাযোগ কৰি কিতাপ বিচাৰিব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528